Hello students, আজি আমি ক্লাস 9 ইলেক্টিভ সাবজেক্ট ভূগোলৰ কিতাপখনত থকা অষ্টম অধ্যায়টো আলোচনা কৰিবলৈ লৈছো। লেসনটোৰ নাম হ'ল উদ্যোগ। সকলোৱে লেসনটো মন দি শুনিবা বুলি আশা কৰিলো। এই প্ৰথম পেজটোৰ প্ৰথম দুটা প্যাৰাগ্ৰাফে কি ব্যক্ত কৰিছে আলোচনা কৰো আহা। আমি জানো যে আজিৰ পৃথিৱীখনক অৰ্থনৈতিক বিকাশত উদ্যোগে যথেষ্ট সহায় আগবঢ়াই আহিছে আৰু উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে এখন ঠাইৰ গুৰুত্ব যথেষ্ট বাঢ়ি যায় কাৰণ সম্পদৰ আহৰণ আৰু ব্যৱহাৰ, নিয়োগৰ ব্যৱস্থা, বাটপথ উন্নয়ন, বজাৰৰ সৃষ্টি আদিৰ ক্ষেত্ৰতো উদ্যোগৰ প্ৰতিষ্ঠা বা উদ্যোগীকৰণে যথেষ্ট সহায় কৰে। পৃথিৱীৰ যিবিলাক ৰাষ্ট্ৰ উদ্যোগৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া সেই ৰাষ্ট্ৰবিলাকক আমি উন্নত ৰাষ্ট্ৰ বুলি ক'ব পাৰোঁ। এতিয়া ইয়াত দিছে যে মন কৰিবলগীয়া কথা যে পৃথিৱীৰ সকলো অঞ্চলতে সমান উদ্যোগ গঢ়ি উঠা নাই। এইটো আমি সকলোৱে জানো যে এটা উদ্যোগ গঢ়ি উঠিবৰ বাবে সেই জেগাটুকুৰাৰ ভৌগোলিক স্থিতি, তাৰ ওপৰঞ্চি জলবায়ু আৰু বহুত অন্যান্য কাৰণ থাকে। এতিয়া উদ্যোগ গঢ়ি উঠিবলৈ অনুকূল পৰিৱেশৰ প্ৰয়োজন হয়। এটা উদ্যোগ গঢ়ি উঠিবলৈ কেনেকুৱা ধৰণৰ পৰিৱেশৰ প্ৰয়োজন বা উদ্যোগৰ প্ৰকাৰ, উদ্যোগৰ প্ৰতিষ্ঠাৰ বাবে আৱশ্যকীয় অৱস্থা বা কাৰক আৰু ভাৰতৰ দুটা প্ৰধান উদ্যোগৰ অৱস্থান আৰু উপাদানৰ সম্বন্ধে এই পাঠটোত আমি আলোচনা কৰিম। সকলোৱে পাঠটো মন দি চাই যাবা আৰু শুনি যাবা। প্ৰথমতে আমি আৰম্ভ কৰিবলৈ লৈছো উদ্যোগৰ প্ৰকাৰ। আহাচোন উদ্যোগৰ প্ৰকাৰৰ বিষয়ে জানো। আমাৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সুন্দৰ আৰু সহজ হ'বৰ বাবে আমাক বিভিন্ন ধৰণৰ সামগ্ৰীৰ প্ৰয়োজন হয় জীৱনত আৰু এই সামগ্ৰীবিলাকৰ বেছিভাগেই আচলতে আমি উদ্যোগৰ পৰা পাওঁ। এতিয়া একোটা উদ্যোগে যিহেতু নিৰ্দিষ্ট কিছুমান বস্তুহে উৎপাদন কৰিব পাৰে, সেয়েহে প্ৰয়োজনীয় বস্তুৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে নানা ধৰণৰ উদ্যোগৰ আচলতে প্ৰয়োজনীয়তা বাঢ়ি গৈছে। জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে আৰু লগতে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰো দ্ৰুতগতিত বিকাশৰ ফলত বিভিন্ন ধৰণৰ উদ্যোগে গঢ় লৈ উঠিছে। এতিয়া আমি চাওঁ আহা যে প্ৰতিষ্ঠানৰ আকাৰ, ব্যৱহাৰ হোৱা কেঁচামাল, উৎপাদন আৰু মালিকস্বত্বৰ ভিত্তিত উদ্যোগসমূহ কেনেধৰণে আমি শ্ৰেণীবিভক্ত কৰিব পাৰোঁ। এতিয়া প্ৰথম শ্ৰেণীৰ পৰা মন দিওঁ আহা। আমি এতিয়া জানো আহা যে এটা উদ্যোগৰ আকাৰ অনুযায়ী আমি উদ্যোগ এটাক প্ৰধানকৈ তিনিটা প্ৰকাৰত ভাগ কৰিব পাৰোঁ। প্ৰথম প্ৰকাৰটো হ'ল ঘৰুৱা উদ্যোগ, দ্বিতীয় প্ৰকাৰটো হ'ল ক্ষুদ্ৰ উদ্যোগ আৰু তৃতীয় প্ৰকাৰটো হ'ল বৃহৎ উদ্যোগ। এতিয়া ঘৰুৱা উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ আৰু বৃহৎ উদ্যোগ কি তাৰ বিষয়ে আমি অলপ পাছত আলোচনা কৰিম। ২ নম্বৰ প্ৰকাৰটো হ'ল ব্যৱহৃত কেঁচামালৰ অনুযায়ী উদ্যোগসমূহ প্ৰধানকৈ 5 ভাগত ভগাব পাৰি। এতিয়া যিবিলাক কেঁচামাল ব্যৱহাৰ কৰা হয় এটা উদ্যোগৰ প্ৰতিষ্ঠা কৰোঁতে বা এটা উদ্যোগ চলাওঁতে, সেই কেঁচামালখিনিৰ ওপৰত ভিত্তি কৰিও আমি এটা উদ্যোগক ভাগ কৰিব পাৰোঁ। কি পাৰোঁ বাৰু চাওঁ আহা। কৃষিভিত্তিক উদ্যোগ, খনিজ সম্পদ ভিত্তিক উদ্যোগ, ৰাসায়নিক দ্ৰব্য ভিত্তিক উদ্যোগ আৰু বনজ সম্পদ ভিত্তিক উদ্যোগ আৰু প্ৰাণীভিত্তিক উদ্যোগ। এই 5টা হ'ল আচলতে প্ৰধান 5টা ভাগ, যিকেইটা ভাগ আমি উদ্যোগত ব্যৱহাৰ হোৱা কেঁচামালৰ অনুযায়ী আমি উদ্যোগসমূহক ভাগ কৰিব পাৰোঁ। এই গোটেইখিনি উদ্যোগৰ বিষয়ে আমি পাছত আলোচনা কৰিম। সকলোৱে ভিডিঅ'টো মন দি চাই যাবা, তোমালোকে তেতিয়া এইখিনি বুজিব পাৰিবা। এতিয়া 3 নম্বৰটো হ'ল যে উৎপাদিত দ্ৰব্যৰ ভিত্তিত উদ্যোগ প্ৰধানকৈ 2 প্ৰকাৰৰ হ'ব পাৰে। কেই প্ৰকাৰৰ হ'ব পাৰে উদ্যোগ তোমাৰ উৎপাদিত দ্ৰব্যৰ ভিত্তিত 2 প্ৰকাৰৰ, হয়নে? প্ৰথমটো হ'ল মৌলিক উদ্যোগ আৰু 2 নম্বৰটো হ'ল উপভোগ্য বস্তুৰ উদ্যোগ। এইবাৰ আকৌ আমি জানো আহা যে প্ৰতিষ্ঠানৰ মালিকানা অনুযায়ী উদ্যোগ আকৌ 3 প্ৰকাৰৰ হ'ব পাৰে। ৰাজহুৱা খণ্ডৰ উদ্যোগ, ব্যক্তিগত খণ্ডৰ উদ্যোগ আৰু যৌথ খণ্ডৰ উদ্যোগ। এই সকলো উদ্যোগৰ প্ৰকাৰৰ বিষয়েও
আমি এই লেচনটোত জানিবলৈ চেষ্টা কৰিম। এতিয়া চাওঁ আহা, ঘৰুৱা উদ্যোগ কাক বোলে? ঘৰুৱা উদ্যোগ আচলতে এটা পৰিয়ালৰ মানুহে যেতিয়া ঘৰতে এটা উদ্যোগ গঢ়ি তোলে তেতিয়া তাক ঘৰুৱা উদ্যোগ বুলি কোৱা হয়। আৰু এনেধৰণৰ উদ্যোগবিলাক খুব ক্ষুদ্ৰ আকাৰৰ হয় আৰু ঘৰতে পোৱা বা ওচৰে পাজৰে পোৱা কিছুমান থলুৱা কেঁচামাল ব্যৱহাৰ কৰি অতি বেছি সাধাৰণভাৱে যন্ত্ৰপাতি বা পৰম্পৰাগত কৌশল প্ৰয়োগেৰে এই উদ্যোগৰ বস্তু উৎপাদন কৰা হয়। এনেধৰণৰ ঘৰুৱা উদ্যোগবিলাকত আচলতে দেখিবলৈ পোৱা যায় মাটি বা ধাতুৰ সাজ বাচন, শালত পোৱা কাপোৰ, খাদ্যবস্তু বা অলংকাৰ বা আচবাব, এনেকুৱা ধৰণৰ ঘৰুৱা কিছুমান উদ্যোগতে আচলতে গঢ় লৈ উঠা দেখিবলৈ পোৱা যায়। এনেধৰণৰ উদ্যোগবিলাকৰ উৎপাদনৰ সংখ্যা সাধাৰণতে বৰ বেছি দেখিবলৈ পোৱা নাযায়। খুব কম সংখ্যক বস্তুৰহে আচলতে উৎপাদন এনেধৰণৰ উদ্যোগবিলাকৰ পৰা হোৱা দেখিবলৈ পোৱা যায়, বৃহৎভাৱে কৰা দেখিবলৈ পোৱা নাযায়। এইবাৰ আমি চাওঁ আহা ক্ষুদ্ৰ উদ্যোগৰ বিষয়ে। ক্ষুদ্ৰ উদ্যোগসমূহ চীন, ভাৰত আদিৰ দৰে যিবোৰ দেশত ঘন বসতি আছে সেই দেশবিলাকত এনে উদ্যোগবিলাক দেখিবলৈ পোৱা যায় আৰু তেনে দেশবিলাকত গুৰুত্ব যথেষ্ট বেছি। এতিয়া অৱস্থান, যন্ত্ৰপাতিৰ প্ৰয়োগ আৰু উৎপাদনৰ ক্ষেত্ৰত এই উদ্যোগসমূহক ঘৰুৱা উদ্যোগতকৈ বহুত বেছি বেলেগ হিচাপে আমি দেখিবলৈ পাওঁ। এতিয়া সাধাৰণতে কি হয়, থলুৱা কেঁচামাল আৰু শ্ৰমিকৰ ওপৰতেই আচলতে এনেধৰণৰ উদ্যোগবিলাকৰ উপাৰ্জন নিৰ্ভৰ কৰে। কিন্তু ক্ষুদ্ৰ উদ্যোগে স্থায়ী লোকৰ আৰ্থিক বিকাশ আৰু ক্ৰয় শক্তি বৃদ্ধিত সহায় কৰে। এই উদ্যোগে প্ৰতিষ্ঠাৰ যোগেদি উদ্যোগৰ বিকেন্দ্ৰীকৰণ সম্ভৱ কৰি তুলিব পাৰে। এতিয়া আশা কৰিছোঁ তোমালোক সকলোৱে ঘৰুৱা উদ্যোগ আৰু তাৰ লগতে ক্ষুদ্ৰ উদ্যোগৰ বিষয়ে বুজি পালা। এতিয়া আমি আলোচনা কৰোঁ আহা বৃহৎ উদ্যোগৰ বিষয়ে। বৃহৎ শব্দটোৱে আচলতে ডাঙৰ বুজাইছে বা প্ৰকাণ্ড বুজাইছে। বৃহৎ উদ্যোগবিলাকত বৃহৎ পৰিমাণৰ মূলধন, নানা প্ৰকাৰৰ কেঁচামাল বা প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিক, অত্যাধুনিক প্ৰযুক্তি, যথেষ্ট ইন্ধন আৰু বৃহৎ বজাৰৰ প্ৰয়োজন। এতিয়া ধৰিব পাৰিছা তোমালোকে যে বৃহৎ উদ্যোগৰ বাবে কি বস্তুৰ প্ৰয়োজন? কেঁচামাল, নানা ধৰণৰ বৃহৎ পৰিমাণৰ মূলধন, প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিক, অত্যাধুনিক প্ৰযুক্তি, যথেষ্ট ইন্ধন আৰু বৃহৎ বজাৰৰ প্ৰয়োজন। বৃহৎ উদ্যোগসমূহ সম্পূৰ্ণৰূপে আন্তৰ্জাতিক বজাৰৰ ওপৰত নিৰ্ভৰশীল আৰু সেইবাবে সেইবোৰৰ পৰিচালনা কৰাটো অতি জটিল কাম। ইউৰোপ আৰু আমেৰিকাৰ উন্নত ৰাষ্ট্ৰবোৰতেই এই বৃহৎ উদ্যোগসমূহ আচলতে কেন্দ্ৰভূত হৈ আছে আৰু এনেধৰণৰ বৃহৎ উদ্যোগক কেন্দ্ৰ কৰি সেই অঞ্চলটোৰ অন্য বহুতো মজলীয়া বা সৰু সৰু উদ্যোগ গঢ়ি উঠিব পাৰে। এনেকুৱা বহুত দেশ আছে যেনে জাপান, চীন, ভাৰত, এইবিলাকত যথেষ্ট সংখ্যক বৃহৎ উদ্যোগ আছে আৰু বৃহৎ উদ্যোগ প্ৰতিষ্ঠাই একোটা এলেকাক কালক্ৰমত ঔদ্যোগিক অঞ্চললৈও ৰূপান্তৰিত কৰিব পাৰে। এতিয়া আমি জানো আহা কৃষিভিত্তিক উদ্যোগৰ বিষয়ে। কৃষিজাত শস্য বা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগকে আচলতে কৃষিভিত্তিক উদ্যোগ বুলি কোৱা হয়। ইংৰাজীত কৃষিভিত্তিক উদ্যোগক এগ্ৰ'-বেছড ইণ্ডাষ্ট্ৰী বোলা হয়। সকলো কৃষিজাত সামগ্ৰীহকে আচলতে কিছু পৰিমাণে হ'লেও শোধন কৰাৰ প্ৰয়োজনীয়তা আছে আৰু সেই গতিকে ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ বা সাঁচি ৰখাৰ উদ্দেশ্য ৰাখি কৃষিজাত সামগ্ৰীবিলাকক কিছু পৰিমাণে হ'লেও শোধন কৰাৰ প্ৰয়োজন হয়। আৰু সেইকাৰণেই ধান কল, ঘেঁহু কল, চেনি কল, পানীয় চাহ যেনে কফি আদি উদ্যোগ, তেল উদ্যোগ, মছলা উদ্যোগ ইত্যাদিবিলাক গঢ়ি উঠিছে। আমি সকলোৱে জানো যে কিছুমান শস্য আচলতে গোটেই বছৰটো উৎপাদন নহয়।
যি সময়ত সেই শস্য উৎপাদন বেছি হয় সেই শস্যবিলাকক সংৰক্ষণ কৰি ৰখা হয় বা শস্যৰ বীজ আচলতে সংৰক্ষণ কৰি ৰখা হয় যাতে ভৱিষ্যতে আকৌ সেইখিনি ব্যৱহাৰ কৰিব পৰা যায় তাৰ কাৰণে বিভিন্ন ধৰণৰ কৃষিভিত্তিক উদ্যোগে গঢ় লৈ উঠিছে আৰু এইটো উল্লেখযোগ্য কথা যে পৃথিৱীৰ প্ৰায় সকলো কৃষি প্ৰধান দেশতেই কৃষিভিত্তিক উদ্যোগৰ প্ৰাধান্যতা আছে আমাৰ ভাৰত এখন কৃষি প্ৰধান দেশ আৰু সেই গতিকে আমাৰ দেশৰ বিভিন্ন ঠাইত কৃষিভিত্তিক উদ্যোগ গঢ় লৈ উঠা দেখিবলৈ পোৱা যায় এতিয়া আমি সকলোৱে জানো আহা খনিজ সম্পদ ভিত্তিক উদ্যোগৰ বিষয়ে পৃথিৱীৰ যিবিলাক ঠাইত যথেষ্ট পৰিমাণৰ খনিজ সম্পদ পোৱা যায় তেনে ঠাইবিলাকত খনিজ সম্পদ ভিত্তিক উদ্যোগবিলাক গঢ় লৈ উঠা দেখিবলৈ পোৱা যায় এনেধৰণৰ উদ্যোগৰ প্ৰধান কেঁচামাল হৈছে বিভিন্ন প্ৰকাৰৰ খনিজ সম্পদ আৰু সেই গতিকে যিকোনো এটা খনিজ সম্পদ ভিত্তিক উদ্যোগ গঢ়ি উঠিবলৈ হ'লে খুব সহজভাৱে পাব লাগিব খনিজ সম্পদসমূহ মানুহে অৱশ্যে আজিকালি পৰিবহণৰ যথেষ্ট সুবিধা হৈছে আৰু সেই গতিকে খনিজ সম্পদ নথকা ঠাইতো বিভিন্ন প্ৰকাৰৰ খনিজ সম্পদ ভিত্তিক উদ্যোগবিলাক গঢ় লৈ উঠা দেখিবলৈ পোৱা গৈছে কিতাপত দিছে যে লুটিখা এলুমিনিয়াম তাম পেট্ৰলিয়াম আদিৰ উৎপাদন খনিজ সম্পদ ভিত্তিক উদ্যোগতে আচলতে পৰে এতিয়া ইয়াৰ পিছত আমি সকলোৱে পঢ়োৱা আহা বনজ সম্পদ ভিত্তিক উদ্যোগৰ বিষয়ে আমি সকলোৱে জানো যে মানৱ জীৱন আচলতে প্ৰকৃতিৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰশীল বনজ সম্পদসমূহৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল আৰু সেই গতিকে মানৱ সভ্যতা বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল বাবেই বন-বননিয়ে মানুহৰ ব্যৱহাৰৰ উপযোগী নানা ধৰণৰ সম্পদ যোগান ধৰে আৰু এইবোৰৰ ভিত্তিতে বহুত উদ্যোগ গঢ়ি উঠিব পাৰিছে কাঠৰ উদ্যোগ প্লাইউডৰ উদ্যোগ কাগজৰ উদ্যোগ আদি বনজ সম্পদ ভিত্তিক উদ্যোগৰ বিভিন্ন উদাহৰণ এতিয়া বনজ সম্পদ ভিত্তিক উদ্যোগক ইংৰাজীত ফৰেষ্ট বেছড ইণ্ডাষ্ট্ৰি বুলি কোৱা হয় ইয়াৰ পিছত আমি সকলোৱে চাওঁ আহা মৌলিক উদ্যোগ কি হয় আৰু মৌলিক উদ্যোগৰ ভিতৰত কোনবিলাক উদ্যোগ পৰে যিবিলাক উদ্যোগে মূলতঃ অন্য উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামালৰ উৎপাদন কৰে তেনেধৰণৰ উদ্যোগবিলাকক মৌলিক উদ্যোগ বুলি কোৱা হয় যেনে লুটিখাৰ উদ্যোগক মৌলিক উদ্যোগ বুলি কোৱা হয় বেচিক ইণ্ডাষ্ট্ৰি ইংৰাজীত ইয়াৰ কাৰণটো হ'ল যে এই উদ্যোগে যন্ত্ৰপাতি তৈয়াৰ কৰা উদ্যোগবোৰক কেঁচামাল যোগান ধৰে যন্ত্ৰপাতিবোৰ আকৌ অন্য বস্তু বা সামগ্ৰীৰ উৎপাদনত সহায় কৰে আৰু সেই লুটিখাৰ উদ্যোগক এবিধ মৌলিক উদ্যোগ বুলি কোৱা হয় এতিয়া তোমালোকৰ মনত থাকিবনে যে মৌলিক উদ্যোগ হ'ল আচলতে লুটিখাৰ উদ্যোগ আৰু মৌলিক উদ্যোগবিলাকে আচলতে অন্যান্য বাকী উদ্যোগবিলাকলৈ প্ৰয়োজনীয় কেঁচামাল উৎপাদন কৰি দিয়ে এইবাৰ আমি সকলোৱে জানো আহা উপভোগ্য দ্ৰব্যৰ উদ্যোগ উপভোগ্য দ্ৰব্যৰ উদ্যোগ কি বুজা এনেধৰণৰ উদ্যোগবিলাকে আচলতে উপভোক্তাৰ পোনপটীয়া ব্যৱহাৰৰ উদ্দেশ্যে বস্তু বা কিছুমান সামগ্ৰী উৎপাদন কৰে যেনে ধৰি লোৱা খাদ্যদ্ৰব্য যেনে চাহ বা কফিৰ উদ্যোগ ৰেডিঅ' টেলিভিছন আমাৰ ঘৰত ব্যৱহাৰ কৰা মোবাইল ফোনটো বা ৱাশ্বিং মেচিনটো বা ফ্ৰিজটো ৰেফ্ৰিজাৰেটৰটো এনেকুৱা ধৰণৰ বস্তুবিলাক যিবিলাক উদ্যোগে উৎপাদন কৰে তেনেধৰণৰ উদ্যোগবিলাকক কোৱা হয় উপভোগ্য দ্ৰব্যৰ উদ্যোগ ইয়াৰ পিছত আমি আলোচনা কৰোঁ আহা ৰাজহুৱা খণ্ডৰ উদ্যোগৰ বিষয়ে ৰাজহুৱা খণ্ডৰ উদ্যোগবিলাকক ইংৰাজীত পাব্লিক ছেক্টৰ ইণ্ডাষ্ট্ৰিজ বুলি কোৱা হয় আৰু এনেধৰণৰ উদ্যোগবিলাকক আচলতে চৰকাৰে পৰিচালনা কৰা দেখিবলৈ পোৱা যায় আচলতে এখন দেশৰ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ উদ্যোগবিলাক
চৰকাৰী মূলধনৰ ব্যৱহাৰ কৰি চৰকাৰে প্ৰতিষ্ঠা কৰে আৰু ভাৰতত ৰাজহুৱা খণ্ডৰ বহুতো উদ্যোগ আছে আৰু সমাজবাদী দেশবিলাকতো এনে ধৰণৰ উদ্যোগবিলাকৰ গুৰুত্ব যথেষ্ট বেছি। ইয়াৰ পিছত আমি জানো আহা ব্যক্তিগত খণ্ডৰ উদ্যোগৰ বিষয়ে। এই ধৰণৰ উদ্যোগবিলাক আচলতে ব্যক্তিগত বিনিয়োগকাৰীয়ে চলায় আৰু ইয়াৰ পৰিচালনাৰ দায়িত্ব ব্যক্তিগত ভাৱে মানুহে লয় আৰু ব্যক্তি বিশেষ বা ব্যক্তিগত খণ্ডৰ সংগঠনৰ ওপৰত এই ধৰণৰ উদ্যোগবিলাকৰ দায়িত্ব বা কৰ্তব্যবোৰ নিৰ্ভৰ কৰে। এনে ধৰণৰ উদ্যোগবিলাক পুঁজিবাদী দেশবিলাকত বেছিকৈ দেখিবলৈ পোৱা যায় আৰু পুঁজিবাদী দেশবোৰত ব্যক্তিগত খণ্ডৰ উদ্যোগবিলাকে প্ৰাধান্যতা লাভ কৰা দেখিবলৈ পোৱা যায়। আশা কৰিছোঁ তোমালোকে উদ্যোগ আৰু বিভিন্ন প্ৰকাৰৰ উদ্যোগৰ বিষয়ে জ্ঞান লাভ কৰিলা। এইবাৰ আমি চাওঁ আহা উদ্যোগৰ অৱস্থান আৰু নিয়ন্ত্ৰণকাৰী কাৰকসমূহ। সাধাৰণতে দেখিবলৈ পোৱা যায় যে যিকোনো এখন দেশত সকলো ঠাইতে সমানভাৱে উদ্যোগে গঢ় লৈ নুঠে। কিছুমান অঞ্চলত কিছুমান উদ্যোগে গঢ় লৈ উঠে আৰু কালক্ৰমত তেনে ঠাই উদ্যোগিক অঞ্চলত পৰিণত হয়। দেখিবলৈ পোৱা যায় যে বিভিন্ন ধৰণৰ প্ৰাকৃতিক আৰু আৰ্থসামাজিক কাৰকে উদ্যোগৰ প্ৰতিষ্ঠা আৰু অৱস্থান নিৰ্ণয় কৰে। অৱস্থান ইংৰাজীত লোকেশ্যন মূলত এটি ভৌগোলিক ধাৰণা আৰু সেয়েহে যিকোনো প্ৰকাৰৰ প্ৰতিষ্ঠানেৰে অৱস্থানৰ ক্ষেত্ৰত ভৌগোলিক বিশ্লেষণৰ অৱকাশ থাকে। আৰু আজি আমি আলোচনা কৰিম যে যিকোনো এটা উদ্যোগৰ অৱস্থানৰ নিয়ন্ত্ৰণকাৰী কাৰকসমূহ কি কি। প্ৰথম কাৰকটো হ'ল কেঁচামাল। আহাচোন আমি সকলোৱে কেঁচামালে কেনেধৰণে প্ৰভাৱ পেলায় এটা উদ্যোগ গঢ় লৈ উঠাত তাৰ বিষয়ে আলোচনা কৰোঁ। আমি সকলোৱে জানো যে যিকোনো এটা উদ্যোগ গঢ়ি তুলিবলৈ হ'লে কেঁচামালৰ যথেষ্ট প্ৰয়োজনীয়তা আহি পৰে। কিন্তু যিটো কেঁচামাল যি ঠাইত প্ৰচুৰ পৰিমাণে উপলব্ধ সেই ঠাইৰ কাষতেই যদি তেনেধৰণৰ এটা উদ্যোগ গঢ়ি তোলা হয় তেতিয়া উদ্যোগ গঢ়িবৰ বাবে যথেষ্ট সুবিধা হৈ পৰে। কিন্তু কেঁচামাল উপলব্ধ ঠাইৰ পৰা যদি অলপ আঁতৰত এটা উদ্যোগ গঢ়া হয় তেতিয়া সেই উদ্যোগ সুন্দৰভাৱে চলাই নিবৰ বাবে যথেষ্ট কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। কিছুমান কেঁচামাল গধুৰ হয় আৰু কিছুমান যথেষ্ট পাতল। কিছুমান কেঁচামাল আকৌ এঠাইৰ পৰা আন ঠাইলৈ নিওঁতে তাৰ ওজন কমি যোৱা দেখিবলৈ পোৱা যায়। যেনে আমি যদি চাওঁ কপাহৰ কেঁচামালৰ ক্ষেত্ৰত আমি দেখোঁ যে কপাহৰ ওজন লঘু হোৱাৰ লগতে উৎপাদন প্ৰক্ৰিয়াত কপাহৰ দৰে কেঁচামালৰ বিশেষ ওজন নেহেৰুৱায় আৰু সেইবাবে কপাহ উদ্যোগ কেঁচামালৰ উৎসস্থানত অৱস্থিত নহ'বও পাৰে। দূৰৈত হ'লেও কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা নাযায়। আনহাতে যদি আমি চেনিৰ উদ্যোগৰ কথা চাওঁ তেতিয়া দেখিবলৈ পোৱা যায় যে চেনি যিহেতু কুঁহিয়াৰ পৰা তৈয়াৰ কৰা হয় আৰু কুঁহিয়া যথেষ্ট গধুৰ হয় আৰু কুঁহিয়া যি ঠাইত অতি বেছিভাৱে উৎপাদন হয় সেই ঠাইৰ পৰা যদি চেনিৰ উদ্যোগটো যথেষ্ট দূৰ হয় তেতিয়া কুঁহিয়াখিনি বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে আৰু সেই গতিকে কুঁহিয়াৰ খেতিৰ পৰা যথেষ্ট দূৰত যদি চেনিৰ উদ্যোগ এটা গঢ়ি তোলা হয় তেতিয়া নানা ধৰণৰ কিছুমান অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। সেই গতিকে এটা কথা আমি গম পালোঁ যে যি ধৰণৰ উদ্যোগ এখন ঠাইত গঢ়ি তোলা হয় সেই উদ্যোগৰ বাবে প্ৰয়োজনীয় সকলো কেঁচামাল যাতে উদ্যোগটোৰ অতি কাষতেই পোৱা যায় সেই কথা মন কৰিহে আচলতে এখন ঠাইত এটা উদ্যোগ গঢ়ি তোলা হয়। এতিয়া আমি চাওঁ আহা শক্তি বা ইন্ধনৰ ওপৰত কেনেধৰণে উদ্যোগৰ অৱস্থান নিৰ্ভৰ কৰে। আমি সকলোৱে জানো যে সকলো উদ্যোগকে আচলতে শক্তিৰ প্ৰয়োজন হয়। শক্তি মানে ইংৰাজীত পাৱাৰ বা এনাৰ্জি আৰু ইন্ধনৰ নানা উৎস যেনে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, জলবিদ্যুৎ
আণৱিক শক্তি আদি বিভিন্ন আচলতে প্ৰয়োজন হয় এটা উদ্যোগ চলাবৰ বাবে। এতিয়া কয়লাৰ পৰা আমি শক্তি পাওঁ বা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ ইত্যাদিৰ পৰা শক্তি পোৱা হয় আৰু সেইবিলাকৰ সহায়ত এটা উদ্যোগ চলোৱা হয়। যিহেতু আমি সকলোৱে জানো যে কয়লা যথেষ্ট গধুৰ হয় আৰু সেই গতিকে কয়লা এঠাইৰ পৰা আন ঠাইলৈ নিবৰ বাবে যথেষ্ট বিপদ বা যথেষ্ট কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। আনহাতে আন কিছুমান ইন্ধন পেট্ৰলিয়াম প্ৰাকৃতিক গেছ ইত্যাদিবিলাক এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ ইমান বেছি কষ্টৰ বা বিপদৰ সন্মুখীন হ'বলগীয়া নহয়। সেই গতিকে দেখিবলৈ পোৱা যায় যে যি ঠাইত যি ইন্ধন বা শক্তি প্ৰচুৰ পৰিমাণে খুব সহজভাৱে উপলব্ধ সেই ঠাইৰ কাষত যদি এটা উদ্যোগ গঢ় লৈ উঠে তেতিয়া সকলোৰে বাবে সুবিধা হৈ পৰে। মুঠতে এটা কথাই সকলোৱে জানিবা যে ইন্ধন বা শক্তিয়ে উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰি আহিছে। উদ্যোগৰ অৱস্থান নিয়ন্ত্ৰণকাৰী আৰু এটা কাৰক হ'ল শ্ৰমিক। উদ্যোগৰ অৱস্থান শ্ৰমিকৰ সহজলভ্যতাই বহুত পৰিমাণে প্ৰভাৱান্বিত কৰে। আমি সকলোৱে জানো যে যিকোনো এটা উদ্যোগত আচলতে কৰ্মচাৰীৰ যথেষ্ট প্ৰয়োজন হয়। এটা ভাল উদ্যোগ গঢ়িবৰ বাবে শ্ৰমিকৰ প্ৰয়োজন হয়। আমাৰ অসম চাহৰ বাবে বিখ্যাত। আমি সকলোৱে দেখি আহিছোঁ যে কিদৰে চাহ খেতি কৰিবলৈ আৰু তাৰপাছত চাহপাত কলঘৰত নি পেলাই চাহ বনাবৰ বাবে এই প্ৰক্ৰিয়াটোত শ্ৰমিকসকলৰ যথেষ্ট অৱদান আছে। আজিকালি নতুন নতুন বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সহায়ত শ্ৰমিকৰ প্ৰয়োজনীয়তা অলপ কমি গৈছে, কাৰণ দেখা যায় যে সৰহভাগ কাম এটা উদ্যোগত যন্ত্ৰৰ সহায়তে কৰা হয়, কিন্তু তথাপিও প্ৰায় উদ্যোগবিলাকতে শ্ৰমিকৰ প্ৰয়োজনীয়তা আছে আৰু সেই গতিকে শ্ৰমিক হ'ল উদ্যোগ অৱস্থান নিয়ন্ত্ৰণকাৰীৰ এটা প্ৰধান কাৰক। এইবাৰ আমি চাওঁ আহা যে কিদৰে যাতায়াত পৰিবহণ ব্যৱস্থা যিকোনো এটা উদ্যোগৰ অৱস্থান নিয়ন্ত্ৰণকাৰী কাৰক হয়। যিকোনো এটা উদ্যোগ প্ৰতিষ্ঠাৰ বাবে উপযুক্ত যাতায়াত পৰিবহণ ব্যৱস্থা অপৰিহাৰ্য। অকল উদ্যোগ এটাত যিকোনো এটা বস্তু তৈয়াৰ কৰিলেই নহ'ব, সেই বস্তু বজাৰলৈ নি বিক্ৰী কৰাৰ সুবিধাকণো থাকিব লাগিব। তাৰ উপৰি উদ্যোগলৈ কেঁচা মাল অনা নিয়া কৰা আৰু বজাৰলৈ উৎপাদিত সামগ্ৰী কঢ়িয়াই লৈ যাবলৈ উপযুক্ত পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন। ইয়াৰ উপৰিও শ্ৰমিকসকল আৰু অন্যান্য ব্যয়বস্তু কঢ়িয়াবলৈও সুচল পৰিবহণৰ দৰকাৰ হয়। আমি সকলোৱে জানো যে উদ্যোগৰ লগত জড়িত সকলো খণ্ডৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ ভাল যোগাযোগ ব্যৱস্থাৰো প্ৰয়োজন হয়। নিশ্চয় তোমালোকে বুজি পাইছা যে কিদৰে যাতায়াত পৰিবহণ তোমাৰ উদ্যোগ অৱস্থানৰ নিয়ন্ত্ৰণকাৰীৰ এক গুৰুত্বপূৰ্ণ কাৰক হয়। ইয়াৰ পিছত আমি আলোচনা কৰোঁ আহা উদ্যোগৰ অৱস্থান নিয়ন্ত্ৰণকাৰীৰ আন এটা কাৰক, আৰু সেয়া হৈছে বজাৰ। আমি সকলোৱে বজাৰলৈ গৈ খুব বেছি ভাল পাওঁ, কিন্তু তোমালোকে অকণমান হ'লেও ভাবি চাইছানে যে বজাৰলৈ আমি ক্ৰয় কৰিবলৈ যোৱা সামগ্ৰীসমূহ ক'ৰ পৰা আহে? বজাৰলৈ আমি ক্ৰয় কৰিবলৈ যোৱা সামগ্ৰীসমূহ আচলতে বিভিন্ন প্ৰকাৰৰ উদ্যোগৰ পৰা আহে, আৰু এই উদ্যোগবিলাক কেতিয়াবা বজাৰৰ কাষত থাকে আৰু কেতিয়াবা বজাৰৰ বহুত দূৰৈত থাকে। এতিয়া চাওঁ আহা যে বজাৰ আচলতে কেনেকৈ উদ্যোগৰ অৱস্থানৰ নিয়ন্ত্ৰণকাৰীৰ এটা কাৰক হয়। আমি দেখিবলৈ পাওঁ যে বহুতো উদ্যোগ আচলতে নগৰত বা নগৰৰ আশে পাশে গঢ়ি উঠে। তাৰ প্ৰধান কাৰণ এটাই হৈছে, আৰু সেয়া হ'ল যে নগৰত থকা বিশাল নগৰীয় বজাৰ। নগৰত উদ্যোগ প্ৰতিষ্ঠা কৰাটো টেক্স, শ্ৰমিকৰ দৰমহা, ভঁৰাল আদিৰ দিশৰ পৰা সুবিধাজনক নহ'লেও কেৱল বজাৰৰ সুবিধাৰ বাবেই আচলতে দেখিবলৈ পোৱা যায় যে নগৰৰ কাষত বিভিন্ন ধৰণৰ উদ্যোগে গঢ় লৈ উঠে। এতিয়া চাগৈ তোমালোকে নিশ্চয় বুজি পালা যে বজাৰ আচলতে কেনেকৈ যিকোনো এটা উদ্যোগৰ অৱস্থান নিয়ন্ত্ৰণকাৰী কাৰক হয়।
ইয়াৰ পিছত আমি চাওঁ আহা যে মূলধন কিদৰে উদ্যোগ অৱস্থান নিয়ন্ত্ৰণকাৰী কাৰক হয়। আমি সকলোৱে এই কথা জনা উচিত যে যিকোনো এটা উদ্যোগ লাগিলে সেয়া ঘৰুৱা উদ্যোগ হওক বা ক্ষুদ্ৰ উদ্যোগ হওক বা বৃহৎ উদ্যোগ হওক, যিকোনো এটা উদ্যোগ আচলতে প্ৰতিষ্ঠা কৰিবৰ বাবে যথেষ্ট পৰিমাণৰ মূলধনৰ প্ৰয়োজন হয়। বিশেষকৈ বৃহৎ উদ্যোগ প্ৰতিষ্ঠাৰ বাবে বহুত বেছি মূলধন প্ৰয়োজন হয়। উদ্যোগ প্ৰতিষ্ঠাৰ বাবে প্ৰয়োজনীয় মাটি কিনিবলৈ বা যন্ত্ৰপাতি কিনিবলৈ, ইন্ধন যোগাৰ কৰিবলৈ বা শ্ৰমিক বা যাতায়াত পৰিবহণ ব্যৱস্থাৰ কৰিবলৈও বহুত মোটা এটা বা শকত পৰিমাণৰ এটা মূলধনৰ প্ৰয়োজন হোৱা দেখিবলৈ পোৱা যায়। কিছু ক্ষেত্ৰত কি হয়, কেঁচামাল বা শ্ৰমিকৰ ক্ষেত্ৰত চহকী হ'লেও কোনো ঠাই যদি সেই ঠাইত মূলধন নাথাকে তেতিয়া উদ্যোগ এটা প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট অসুবিধা দেখিবলৈ পোৱা যায়। আকৌ আনহাতে চাবলৈ গ'লে হাতত মূলধন থাকিলেও যদি কেঁচামালৰ সুবিধা নাই, পৰিবহণ ব্যৱস্থাৰ সুবিধা নাই বা শ্ৰমিক নাই, তেতিয়াও এটা ঠাইত বা যিকোনো এখন ঠাইত উদ্যোগৰ প্ৰতিষ্ঠা কৰাটো অসম্ভৱৰ দৰে হৈ পৰে। আশা কৰিছোঁ তোমালোকে মূলধন আচলতে কেনেকৈ এটা বহুত গুৰুত্বপূৰ্ণ কাৰক হয় উদ্যোগ অৱস্থান নিয়ন্ত্ৰণৰ কাৰণে, সেই কথা তোমালোকে বুজি পাইছা। এতিয়া আমি চাওঁ আহা ইয়াৰ পাছৰ কাৰকটো, আৰু সেয়া হৈছে চৰকাৰী নীতি। কোনো ধৰণৰ চৰকাৰী নীতিয়ে এটা উদ্যোগ প্ৰতিষ্ঠা কৰাত বিশেষ ধৰণৰ বাধা দিব পাৰে বা বিশেষ ধৰণৰ অৰিহণাও যোগাব পাৰে। পৃথিৱীৰ সকলো দেশতে আচলতে অৰ্থনৈতিক পৰিচালনাৰ বাবে ঔদ্যোগিক নীতি থাকে, আৰু ব্যক্তিগত খণ্ডৰ বাবে বেলেগ নীতি থাকে, আৰু চৰকাৰীৰ বাবেও বেলেগ ধৰণৰ নীতি থকা দেখিবলৈ পোৱা গৈ আছে। চৰকাৰী নীতিসমূহ উদ্যোগ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমাৰ দেশত সকলো ঠাইৰ বাবে একেই। এই নীতিসমূহ আচলতে প্ৰস্তুত কৰা হয় যাতে এটা উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ পাছত সেই ঠাইৰ কোনো ধৰণৰ যাতে ক্ষতি নহয়, মানুহৰ লগতে পৰিৱেশৰো যাতে কোনো ধৰণৰ ক্ষতি নহয়, দেশৰ অৰ্থনৈতিক দিশতো যাতে কোনো ধৰণৰ ক্ষতি নহয়, সেই গোটেইখিনি কথা মনত ৰাখি চৰকাৰে বিভিন্ন ধৰণৰ নীতি তৈয়াৰ কৰে উদ্যোগসমূহৰ ক্ষেত্ৰত। আৰু এনেধৰণৰ চৰকাৰী নীতিয়ে ক'ত কি উদ্যোগ কি ধৰণে স্থাপন কৰিব তাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে। আশা কৰিছোঁ তোমালোকে বুজি পাইছা বিভিন্ন কাৰকসমূহ। তোমালোকে উদ্যোগ নামৰ লেচনটোৰ প্ৰথম পাৰ্টটো ভালদৰে বুজি পালা। ইয়াৰ পাছত মই তোমালোকক উদ্যোগ নামৰ লেচনটোৰ ছেকেণ্ড পাৰ্টটো আগবঢ়াম। সকলোৱে মন দি শুনিবা আৰু মন দি চাই যাবা বুলি আশা কৰিলোঁ। যিসকল ষ্টুডেণ্টছে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো ক্লিক কৰিবা যাতে নতুন নতুন ন'টিফিকেশ্যনছবোৰ পাই থকা ভিডিঅ'বিলাকৰ। কিবা বুজি নাপালে কমেণ্ট কৰিবা, আৰু ভাল লাগিলেও কমেণ্ট কৰিবা বুলি আশা কৰিলোঁ। থেংক ইউ।